ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল প্ৰথমেই আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ বন্ধুসকল আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম অসমীয়া পঞ্জিকা আৰু গ্ৰহ নক্ষত্ৰৰ সূক্ষ্ম গণনাৰ আধাৰত 8 জুনৰ পৰা 14 জুনলৈ 12টা ৰাশিৰ সামগ্ৰিক সাপ্তাহিক ৰাশিফল 12টা ৰাশিৰ সম্পূৰ্ণ বিস্তৃতভাৱে এই সপ্তাহটো কেনে যাব জানিব পাৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাব যদি ভাল পায় লাইক কৰিব আৰু আপোনালোকৰ পৰিয়ালবৰ্গৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো আমি প্ৰথমে আলোচনা কৰিম মেঘ ৰাশিৰ বিষয়ে মেঘ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ ৰাশিধিপতি মঙ্গলৰ প্ৰভাৱত এই সপ্তাহত আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মশক্তি শিখৰত থাকিব আপোনাৰ সাহস আৰু পৰাক্ৰম বৃদ্ধি পাব সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ খৰধৰকৈ কোনো সিদ্ধান্ত নল'ব আঘাত পোৱাৰ সম্ভাৱনা আছে মাটিবাৰী বা স্থাৱৰ সম্পত্তিৰ পৰা আপুনি লাভৱান হোৱাৰ যোগ আছে ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি দূৰ হ'ব দাম্পত্য জীৱনত বুজাপৰা বাঢ়িব শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে সপ্তাহটো অতি শুভ হ'ব আৰ্থিক দিশ কেনে হ'ব আয়ৰ ক্ষেত্ৰত নতুন উৎস মুকলি হ'ব পাৰে কিন্তু অনাৱশ্যক ব্যয় নিয়ন্ত্ৰণ কৰিব লাগিব কৰ্মজীৱনৰ ব্যৱসায়ৰ কৰ্মক্ষেত্ৰত উদ্বোধন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব ব্যৱসায়ীসকলৰ বাবে নতুন চুক্তি স্বাক্ষৰ কৰিব পাৰে মানে আপোনাৰ ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো শুভ দেখা যাব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা মূৰৰ বিষৰ পৰা অলপ সাৱধান হ'ব লাগিব শুভ দিন হৈছে আৰু জ্যোতিষৰ পাই হৈছে শুভ দিন মংগলবাৰ আৰু ৰাতিপুৱা সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰিব আৰু হনুমান চালিচা পাঠ কৰিব এনে কৰিলে শুভ ফল লাভ কৰিব পাৰিব আপোনাৰ এই সপ্তাহটো শুভ হওক তাৰে কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়িছোঁ ইয়াৰ পিছত ৰাশি বৃষ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ শুক্ৰ গ্ৰহৰ অনুকূল অৱস্থানৰ বাবে এই সপ্তাহটো আপোনাৰ বাবে সুখ আৰু সমৃদ্ধিৰে ভৰা হ'ব মনলৈ শান্তি আহিব এই সপ্তাহটোত সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ অতিৰিক্ত আৱেগিক নহ'ব এই সপ্তাহটোত কলা সাহিত্য আৰু সৌন্দৰ্য চৰ্চাৰ লগত জড়িত লোকসকল এই সপ্তাহটোত লাভৱান হ'ব পাৰিব ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন প্ৰেমৰ সম্পৰ্ক বিবাহলৈ এই সপ্তাহটোত ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে পৰিয়ালৰ লগত সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব এই সপ্তাহটো আপুনি শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ সপোন আপোনাৰ পূৰণ হ'ব পাৰে বা ভাল খবৰ আহিব পাৰে আৰ্থিক দিশ হৈছে আৰ্থিক স্থিতি মজবুত হ'ব পূৰ্বৰ কোনো বিনিয়োগৰ পৰা লাভৱান হোৱাৰ আশা আছে কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিয়ালসকলৰ বাবে পদোন্নতিৰ যোগ আছে ব্যৱসায়ত অংশীদাৰিত্বৰ জৰিয়তে আপুনি লাভৱান হ'ব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙিৰ সমস্যা অলপ দেখা দিব পাৰে শুভ দিন হৈছে আৰু জ্যোতিষৰ পাই হৈছে শুভ দিন শুক্ৰবাৰ আৰু বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু বগা ৰঙৰ বস্তু পাৰিলে দান কৰিব এনে কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব আমি এতিয়া ইয়াৰ পিছত ৰাখি মিথুন ৰাশিলৈ আগবাঢ়িছোঁ মিথুন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ বুধৰ প্ৰভাৱত আপোনাৰ যোগাযোগ দক্ষতা আৰু বুদ্ধিমত্তাই এই সপ্তাহত সকলোকে আকৰ্ষিত কৰিব পাৰিব সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰত মানসিক অস্থিৰতাৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব মিডিয়া IT আৰু যোগাযোগৰ খণ্ডৰ লোকসকল লাভৱান হ'ব পাৰিব ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন প্ৰিয়জনৰ লগত কিছু সময় কটাবলৈ সুযোগ পাব দাম্পত্য জীৱনত সৰু সুৰা কাজিয়া হ'ব পাৰে তাক আপুনি বেছি গুৰুত্ব দি আকৰ্ষিত হৈ নাথাকিব শিক্ষাৰ ক্ষেত্ৰত গৱেষণা আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সফলতা অৰ্জন কৰিব পাৰিব এই সপ্তাহটোত আৰ্থিক দিশ হৈছে হঠাতে কিছু ধন বা অৰ্থ লাভৰ যোগ আছে ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰো সম্ভাৱনা দেখা গৈছে এই সপ্তাহটোত কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত নতুন চাকৰিৰ সন্ধানত থকাসকলে সুফল পাব পাৰিব ব্যৱসায়ত নতুন চিন্তাধাৰাই প্ৰসাৰ ঘটাব স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুজনিত সমস্যা বা ছালৰ ৰোগ হ'ব পাৰে তাৰ পৰা অলপ সাৱধান হ'ব লাগিব শুভ দিন আৰু জ্যোতিষৰ পাই শুভ দিন বুধবাৰ গৰুক আপুনি সেউজীয়া ঘাঁহ খাবলৈ দিয়ক আৰু গণেশ ভগৱানক আৰাধনা কৰক এনে কৰিলে সুফল লাভ কৰিব পাৰিব এতিয়া আমি ইয়াৰ পিছত ৰাখিলৈ আগবাঢ়িছোঁ কৰ্কট ৰাশিৰ সামগ্ৰিক বিশ্লেষণ চন্দ্ৰৰ প্ৰভাৱৰ বাবে আপুনি এই সপ্তাহত অত্যন্ত আৱেগপ্ৰৱণ হৈ থাকিব আধ্যাত্মিক দিশত মন ঢাল খাব সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰত আনৰ কথাত পৰি সিদ্ধান্ত সলনি নকৰিব পানী আৰু দুগ্ধজাত সামগ্ৰীৰ ব্যৱসায়ত আপুনি লাভৱান হ'ব পাৰিব এই সপ্তাহটোত ব্যক্তিগত
প্ৰেম আৰু দাম্পত্য জীৱন পৰিয়ালৰ সদস্যৰ স্বাস্থ্যক লৈ অলপ চিন্তিত হ'ব পাৰে এই সপ্তাহটোত প্ৰেমত নিষ্ঠা বাঢ়িব শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত মনোযোগ অলপ কমিব পাৰে যোগ আৰু ধ্যান কৰিব তেতিয়া আপোনাৰ এই পঢ়াত যি মনোযোগটো কমিব তাক আপোনাৰ নিজৰ নিয়ন্ত্ৰণলৈ আহিব আৰ্থিক দিশ খৰচৰ মাত্ৰা অলপ বৃদ্ধি পাব পাৰে এই সপ্তাহটোত সঞ্চয়ৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজন হ'ব এই সপ্তাহটোত কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ আপুনি পূৰ্ণ সমৰ্থন এই সপ্তাহটোত লাভ কৰিব ব্যৱসায়ত লাহে লাহে উন্নতি দেখা যাব স্বাস্থ্যৰ ক্ষেত্ৰত বুকুৰ বিষ চৰ্দি কাহৰ দৰে সমস্যাই অলপ আমনি কৰিব পাৰে শুভ দিন আৰু জ্যোতিষৰ উপায় হৈছে শুভ দিন সোমবাৰ আৰু শিৱলিংগত জল আৰু গাখীৰ অৰ্পণ কৰিব এনে কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত সিংহ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ সূৰ্যৰ প্ৰভাৱত আপোনাৰ নেতৃত্ব বহন কৰাৰ ক্ষমতা বৃদ্ধি পাব সমাজত আপোনাৰ মান সন্মান এই সপ্তাহটোত বাঢ়িব সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ অহংকাৰ পৰিত্যাগ কৰিব নহ'লে আপোনাৰ পৰা মানুহবোৰ দূৰ হৈ যাব ৰাজনীতি আৰু চৰকাৰী খণ্ডৰ লগত জড়িতসকলে বিশেষ লাভ কৰিব পাৰিব ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন সম্পৰ্কত বিশ্বাস অটুট ৰাখক দাম্পত্য জীৱন সুখময় হ'ব শিক্ষাৰ ক্ষেত্ৰত মেনেজমেণ্ট আৰু প্ৰশাসনীয় বিভাগৰ ছাত্ৰ ছাত্ৰীৰ বাবে সময় অনুকূল আৰ্থিক দিশ টনকিয়াল হ'ব নতুন বাহন ক্ৰয়ৰ যোগ আছে কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰ চাকৰিত নতুন দায়িত্ব পাব পাৰে ব্যৱসায়ত ডাঙৰ বিনিয়োগ কৰিবলৈ সাহস গোটাব স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ আৰু হাৰ্টৰ সমস্যাৰ থকাসকলে সাৱধান হ'ব লাগিব শুভ দিন আৰু জ্যোতিষৰ উপায় হৈছে শুভ দিন দেওবাৰ দামৰ পাত্ৰত সূৰ্য দেৱতাক জল অৰ্পণ কৰিব এনে কৰিলে আপুনি সুফল লাভ কৰিব পাৰিব ইয়াৰ পিছত আমি পিছত ৰাশিলৈ আগবাঢ়োঁ কন্যা ৰাশিৰ এই সপ্তাহটোৰ সাপ্তাহিক ৰাশিফল সামগ্ৰিক বিশ্লেষণ আপোনাৰ বিশ্লেষণাত্মক ক্ষমতা এই সপ্তাহত প্ৰবল হ'ব গুৰুত্বপূৰ্ণ কামবোৰ সুচাৰুৰূপে সম্পন্ন কৰিব পাৰিব সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ আনৰ সমালোচনা কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব লেখা মেলা হিচাপ পত্ৰ আদি কামত লাভৱান হ'ব পাৰিব ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন প্ৰেম জীৱনত নতুনত্ব আহিব জীৱন সংগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত একাগ্ৰতা ঘূৰাই পাব আৰ্থিক দিশ এই সপ্তাহটোত আপোনাৰ যে আৰ্থিক পৰিকল্পনা আছে সেইবোৰ সফল হ'ব ঋণৰ পৰা মুক্তি পোৱাৰ পথ আপোনাৰ এই সপ্তাহটোত মুকলি হ'ব কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মস্থানত আপোনাৰ পৰামৰ্শ গ্ৰহণ কৰা হ'ব ব্যৱসায়ত আপোনাৰ আয়ৰ মাত্ৰা এই সপ্তাহটোত বৃদ্ধি পোৱা দেখা যাব স্বাস্থ্যৰ ক্ষেত্ৰত হজম শক্তি মানে আপোনাৰ অলপ অসুবিধা হ'ব পাৰে আপোনাৰ হজম শক্তি এই সপ্তাহটোত অলপ অসুবিধাত পেলাব পাৰে বাহিৰৰ খাদ্য এই সপ্তাহটোত পৰাপক্ষত পৰিত্যাগ কৰিব শুভ দিন আৰু জ্যোতিষৰ উপায় হৈছে শুভ দিন বুধবাৰ তুলসী গছৰ গুৰিত নিতৌ চাকি জ্বলাব এনে কৰিলে আপুনি সুফল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত তুলা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ এই সপ্তাহটোত আপুনি ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ চেষ্টা কৰিব সমাজত আপোনাৰ জনপ্ৰিয়তা বাঢ়িব পাৰে এই সপ্তাহটোত সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ সিদ্ধান্তহীনতাত নুভুগিব এই সপ্তাহটোত যিটো আপোনাৰ মনত বিভিন্ন চিন্তাধাৰা আহিব যি আপোনাৰ সিদ্ধান্তহীন কৰি তুলিব পাৰে তাৰ বাবে অলপ সাৱধান হ'ব ফেশ্বন শিল্প আৰু ডিজাইন খণ্ডৰ লগত জড়িত লোকসকল লাভৱান হ'ব পাৰিব ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন ৰোমান্টিক জীৱন অতি সুন্দৰ হ'ব বিবাহযোগ্যসকলৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে এই সপ্তাহটোত শিক্ষাৰ ক্ষেত্ৰত কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ সফলতা অৰ্জন কৰিব পাৰিব আৰ্থিক দিশ বিলাসী সামগ্ৰী ক্ৰয়ৰ অলপ ধন ব্যয় হ'ব পাৰে কিন্তু আয়ৰ সুতো অব্যাহত থাকিব মানে আপোনাৰ আয়ো বাঢ়িব আৰু আপোনাৰ ব্যয়ো বাঢ়িব পাৰে কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত পৰিৱেশ শান্তিপূৰ্ণ হ'ব ব্যৱসায়ত নতুন গ্ৰাহক আপোনাৰ সংযোজন হ'ব মানে নতুন গ্ৰাহকৰ সংখ্যা বাঢ়িব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কঁকালৰ বিষ মূত্ৰাশয়ৰ সমস্যাৰ পৰা অলপ সাৱধান হ'ব লাগিব শুভ দিন হৈছে জ্যোতিষৰ উপায় হৈছে শুভ দিন শুক্ৰবাৰ আৰু মা লক্ষ্মী আৰাধনা কৰক আৰু ঘৰৰ পৰিৱেশ সুগন্ধিত কৰি ৰাখক তেনে কৰিলে আপুনি সুফল লাভ কৰিব পাৰিব ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ এই সপ্তাহটোৰ সামগ্ৰিক বিশ্লেষণ গ্ৰহৰ স্থিতিৰ ফলত আপোনাৰ ভিতৰত লুকাই থকা প্ৰতিভা পোহৰলৈ আহিব আপুনি যি কামতে হাত নিদিয়ক কিয় শেষলৈকে আপুনি কৰিহে এৰিব এই সপ্তাহটোত সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰত সন্দেহী স্বভাৱৰ বাবে অলপ ক্ষতি হ'ব পাৰে চিকিৎসা গৱেষণা আৰু গোপন সূত্ৰৰ কামত লাভৱান হ'ব পাৰিব ব্যক্তিগত আৰু প্ৰেম আৰু দাম্পত্য জীৱন প্ৰেমৰ সম্পৰ্কত গভীৰতা বাঢ়িব যদিও খং নিয়ন্ত্ৰণ কৰিব লাগিব শিক্ষাৰ ক্ষেত্ৰত বিজ্ঞান কাৰিকৰী শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলে এই
সপ্তাহটোত সুফল লাভ কৰিব পাৰিব। আৰ্থিক দিশত হঠাতে লাভ হোৱাৰ সুযোগ আহিব পাৰে। গুপ্তধনৰ প্ৰাপ্তিৰ যোগ আছে এই সপ্তাহটোত। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত শত্ৰুৰ পৰা সাৱধান হ'ব লাগিব। ব্যৱসায়ত সৰু সুৰা বাধা আহিলেও সেয়া অতিক্ৰম কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্ত সংক্ৰমণ বা আঘাত পোৱাৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। শুভ দিন মঙ্গলবাৰ। ৰঙা ৰঙৰ তিলক লগাওক আৰু দুখীয়াক অন্ন দান কৰক। এনে কৰিলে এই সপ্তাহটোত সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত ধনুৰাশিৰ সামগ্ৰিক বিশ্লেষণ। বৃহস্পতিৰ আশীৰ্বাদত আপোনাৰ আধ্যাত্মিক আৰু ধৰ্মীয় দিশত লাভ বাঢ়িব। দূৰভ্ৰমণৰো যোগ আছে এই সপ্তাহটোত। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰ অতিৰিক্ত আত্মবিশ্বাসৰ পৰা বাচি থাকক। শিক্ষা পৰামৰ্শদাতা আৰু ধৰ্মীয় কামত জড়িত লোকসকলৰ বাবে এই সপ্তাহটো লাভৱান হ'ব পাৰিব। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন। পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰামৰ্শই আপোনাৰ জীৱনত সঠিক বাট দেখুৱাব। প্ৰেমত নতুন অধ্যায়ৰ আৰম্ভণি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ শিক্ষাৰ্থীসকলে বিচৰা মতে ফল লাভ কৰিব পাৰিব। আৰ্থিক স্থিতি বৰ্তমানৰ দৰেই থাকিব। ভৱিষ্যতৰ বাবে সঞ্চয় কৰাৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত পৰিৱৰ্তনৰ সম্ভাৱনা আছে। বদলি হ'ব পাৰে। ব্যৱসায়ত সততাৰে কাম কৰিলে নিশ্চিতভাৱে লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যকৃত বা লিভাৰ সমস্যা, মেদবহুলতাৰ সমস্যা আদি প্ৰতি অলপ সচেতন হ'ব লাগিব। শুভ দিন আৰু জ্যোতিষৰ উপায় হৈছে শুভ দিন বৃহস্পতিবাৰ। কপালত হালধীয়া চন্দনৰ ফুট লওক আৰু বিষ্ণুৰ সহস্ৰনাম পাঠ কৰক। এনে কৰিলে সুফল লাভ কৰিব পাৰিব নিশ্চয়। ইয়াৰ পিছত মকৰ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। শনি দেৱতাৰ প্ৰভাৱত এই সপ্তাহত আপুনি কঠোৰ পৰিশ্ৰমৰ ফলত সফলতা অৰ্জন কৰিব পাৰিব। কৰ্মৰ প্ৰতি থকা আপোনাৰ নিষ্ঠা প্ৰশংসনীয় হ'ব এই সপ্তাহটোত। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰত কামৰ বোজা লৈ মানসিক চাপ আপুনি নবহাব। লৌহ নিৰ্মাণ কাৰ্যৰ কয়লাৰ ব্যৱসায়ৰ লগত জড়িত লোকসকল লাভৱান হ'ব পাৰিব এই সপ্তাহটোত। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱনসংগীক সময় দিয়ক, নহ'লে সম্পৰ্কত দূৰত্ব আহিব পাৰে। প্ৰেমৰ বাবে এই মাহটো মধ্যমীয়া ফল দেখা যাব। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত অধিক পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। আৰ্থিক দিশ লাহে আৰ্থিক অৱস্থা উন্নতি হ'ব। অনাহক খৰচ কমিব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব পাৰে। ব্যৱসায়ত দীৰ্ঘম্যাদী পৰিকল্পনাই সুফল দিব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড় আৰু গাঁঠিৰ বিষৰ পৰা অলপ কষ্ট পাব পাৰে। শুভ দিন আৰু জ্যোতিষৰ উপায় হৈছে শুভ দিন শনিবাৰে সন্ধিয়া আহঁত গছৰ তলত মিঠাতেলৰ চাকি জ্বলাব। এনে কৰিলে নিশ্চয় সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত কুম্ভ ৰাশিৰ এই সপ্তাহটোৰ সামগ্ৰিক বিশ্লেষণ। আপোনাৰ উদ্ভাৱনীমূলক চিন্তাধাৰাই এই সপ্তাহত সকলোকে আচৰিত কৰি তুলিব। সমাজ সেৱামূলক কামত আপুনি অংশ ল'ব পাৰে এই সপ্তাহটোত। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ গোপন কথা আনৰ আগত প্ৰকাশ নকৰিব এই সপ্তাহটোত। প্ৰযুক্তিবিদ্যা আৰু সামাজিক সংগঠনৰ লগত জড়িত লোকসকলে এই সপ্তাহটো লাভৱান হ'ব পাৰিব। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰি আনন্দ লাভ কৰিব পাৰিব। দাম্পত্য জীৱনত মধুৰতা আহিব। শিক্ষাৰ ক্ষেত্ৰত নতুন বিষয় শিকাৰ প্ৰতি আগ্ৰহ বাঢ়িব। আৰ্থিক দিশ আয়ৰ নতুন বাট মুকলি হ'ব পাৰে। শ্বেয়াৰ মাৰ্কেট বা মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে বিশেষভাৱে লাভৱান হ'ব পাৰিব ভৱিষ্যতৰ বাবে। কৰ্মজীৱনৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ অভিনৱ ধাৰণাবোৰক স্বীকৃতি দিয়া হ'ব। ব্যৱসায়ত প্ৰসাৰ ঘটিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক ক্লান্তি বা অনিদ্ৰাত ভুগিব পাৰে। শুভ দিন আৰু জ্যোতিষৰ উপায় হৈছে শুভ দিন শনিবাৰ হ'ব। আপোনাৰ হনুমান চালিচা পাঠ কৰিব আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰিব আপুনি শনিবাৰে পাৰিলে। তেতিয়া আপুনি এই সপ্তাহটোত সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছতো ৰাশি আৰু শেষত ৰাশি মীন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। বৃহস্পতিৰ প্ৰভাৱত আপোনাৰ মনত ইতিবাচক ভাৱনা এই সপ্তাহটোত জাগ্ৰত হ'ব। সপ্তাহটোত কৰ্মধৰ্ম আৰু আধ্যাত্মিক চিন্তাৰে পাৰ হ'ব। সাৱধানতাৰ লাভৱানৰ ক্ষেত্ৰত অতিৰিক্ত দয়ালু স্বভাৱৰ সুযোগ আনক ল'বলৈ নিদিব। শিক্ষা, স্বাস্থ্য সেৱা আৰু জলসম্পদৰ লগত জড়িত লোকসকলে লাভৱান হ'ব পাৰিব। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেমৰ ক্ষেত্ৰত অধিক আপুনি ভাগ্যৱান হিচাপে প্ৰমাণিত হ'ব। পৰিয়ালৰ কোনো তীৰ্থভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা এই সপ্তাহটোত হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত শুভ সময় হ'ব। পৰীক্ষাত সুখ্যাতি অৰ্জন কৰিব পাৰিব। আৰ্থিক দিশত কেনে হ'ব? আৰ্থিক দিশ টনকিয়াল হ'ব। পুৰণি ঋণ পৰিশোধ কৰিবলৈ সক্ষম হ'ব। কৰ্মজীৱনৰ ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিত সুখ শান্তি বিৰাজ কৰিব। ব্যৱসায়িক ভ্ৰমণৰ পৰা লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষ, এলাহ ভাৱ আমনি কৰিব পাৰে। স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিব। শুভ দিন আৰু জ্যোতিষৰ উপায় হৈছে শুভ দিন বৃহস্পতিবাৰ।
গৰুক গুড় বা ৰুটি খুৱাব এনে কৰিলে এই সপ্তাহত আপুনি সুফল লাভ কৰিব পাৰিব। বন্ধুসকল, আজিলৈ ইমানেই আছিল 12টা ৰাশিৰ সামগ্ৰিক সাপ্তাহিক ৰাশিফল। আশা কৰোঁ এই সপ্তাহটো আপোনালোক সকলোৰে শুভ হওক। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।